নমস্কাৰ বন্ধুসকল, আছামিজ এভৰিথিং ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। মিছন বসুন্ধৰা 3.0 শুভাৰম্ভ হৈ গৈছে আজিৰে পৰা আৰু কালিৰে পৰা আৰম্ভ হৈ গৈছে 2 অক্টোবৰৰ পৰা। এতিয়া আপোনালোকে ইয়াত খাজানা দিব লাগিব। এতিয়াৰ পৰা মৌজাদাৰ ঘৰত গৈ আপোনালোকে লাইন পাতি বা বহি আপোনালোকে খাজানা দিয়া যি প্ৰচেছ সেইটো ইতিমধ্যে আঁতৰি গৈছে। এইটো হৈছে মিছন ধৰা 2.0ৰ যি ৱেবছাইট আছিলে। ইয়াত আপোনালোকে বহুত কাম কৰিলে, বহুতৰ কাম কৰিবলৈ থাকি গ'ল। এতিয়া মিছন বসুন্ধৰাত যি 3.0 এটা নতুন প্ৰচেষ্টা যে খাজানা কেনেকৈ দিব সেই বিষয়ে মই আপোনালোকক জনাই দিম। খাজানাৰ বাবে আপোনালোকে ডেছক্ৰিপশ্যনত দিয়া যিটো চেৱাচিটোৰ লিংক সেইটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পাছতে আপোনালোকে এনেদৰে এটা পেজ পাব। ইয়াত চিটিজেন ছাৰ্ভিচ, বিজনেছ ছাৰ্ভিচ, ইউটিলিটি ছাৰ্ভিচ বুলি 3টা ছাৰ্ভিচ এই চেৱাচিটোত আপোনালোকে পাব। তাৰে 404টা যিটো চিটিজেন ছাৰ্ভিচেছ আছে তাৰ মাজতে আছে খাজানাটো। আপোনালোকে চিটিজেন ছাৰ্ভিচত আপোনালোকে ক্লিক কৰি দিয়ক। ছাৰ্ভিচ মই ইয়াত দেখিছেনে অল এডুকেশ্যন বিভিন্ন ধৰণৰ ইয়াত আছে ছাৰ্ভিচ, ভেটেনেৰী, পাৱাৰ, লেণ্ড, এগ্ৰিকালচাৰ, ইণ্ডাষ্ট্ৰি, কাউন্সিলছ, ট্ৰেন্সপৰ্ট, হেল্থ, এমপ্লয়মেণ্ট এণ্ড আদাৰ্ছ। ইয়াত লেণ্ডত আপোনালোকে ক্লিক কৰিব লাগিব। ইয়াত থকা প্ৰতিটো চিটিজেন ছাৰ্ভিচৰ ওপৰত ভিডিঅ' দিবলৈ মই চেষ্টা কৰিম। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি থ'ব। ভিডিঅ'টো যদি ভাল পায় লাইক কৰি দিব, শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ইয়াত এইখিনি আপোনালোকে কৰিব পাৰিব, চাই ল'ব পাৰে। ইয়াৰে আপোনালোকে 2 নম্বৰ যিটো তলত 1 2 থাকে নে, তলত 2টোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে খাজানা বুলি যিটো অপশ্যন আছে দেখিছেনে, খাজানা এইটো পাই যাব আপোনালোকে। ইয়াত প্ৰচিড বুলি অপশ্যনটো ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ এনেধৰণে আহি যাব। যিকেইটা ষ্টাৰ মাৰ্ক দিয়া আছে লিখা আছে যে যিকেইটা ষ্টাৰ মাৰ্ক দিয়া আছে সেইকেইটা মেণ্ডেটৰী পূৰাবই লাগিব। ৰিকুৱাৰমেণ্ট আপোনালোকে কি লাগিব, আপোনালোকে 10 টকা ইয়াত চাৰ্জ দিব লাগিব। লগতে আপোনালোকে লাষ্ট লেণ্ড ৰেভিনিউ যিটো ৰিচিপ্ট, যিটো খাজানাৰ ৰচিদ লাষ্ট দিছিলে আপোনালোকে সেইটো দিব লাগিব। তাৰপিছতে আপোনালোকে এপ্লাই বুলি অপশ্যনটো ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে ইয়াত আপোনালোকে লগ ইন কৰিব লাগিব। কিন্তু আপোনালোকে যদি ৰেজিষ্ট্ৰেশ্যন কৰা নাই, ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ আপোনালোকে ক্লিক কৰি লওক। ইয়াত যিটো মেৰী পেঞ্চন যি ৱেবছাইট সেই ৱেবছাইটটোৰ যোগেদি যায়। গতিকে আপোনালোকে ইয়াত প্ৰথমতে চাইন আপ অৰ্থাৎ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। মোবাইল নাম্বাৰটো দি OTP-টো জেনেৰেট কৰি ল'ব। OTP-টো ভৰাই দিব। ভৰোৱাৰ পিছত গিভেন নেম, নামটো নিজৰ লিখি দিলেও হ'ব। তাৰপিছত জেণ্ডাৰটো দিব, ডেট অফ বাৰ্থটো নিজৰ দিব। পাৰ্চনেল মেছেজ বুলি আছে এইটো নিদিলেও হ'ব। ইউজাৰ নেমটো আপোনালোকে লিখি দিব, নিজৰ ইউজাৰ নেম এটা দি দিব। পাছৱৰ্ড দি দিব। পাছৱৰ্ডটো আপোনালোকৰ 8 ডিজিটৰ হ'ব লাগিব মিনিমাম। লেটাৰ, নাম্বাৰ আৰু স্পেচিয়েল কি থাকিব লাগিব। এটা লেটাৰ আপোনালোকে কেপিটেলত দিব লাগিব। তাৰপিছত সেইটোকে কনফাৰ্ম পাছৱৰ্ডত মাৰিব। মাৰি আপোনালোকে যিটো ইকুৱেশ্যনটো ইয়াত ভৰাই দিব। যাৰ কেপচা যদি আহে কেপচাটো ইয়াত ভৰাই দিব। ভৰাই আপোনালোকে যিটো আই কনচেণ্ট টাৰ্ম এণ্ড কণ্ডিশ্যন তাত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ চাইন আপ হৈ যাব। অৰ্থাৎ আপোনালোকে ৰেজিষ্ট্ৰেশ্যনটো হ'ব প্ৰথম এই ৱেবছাইটটোৰ বাবে। এবাৰ ৰেজিষ্ট্ৰেশ্যন হোৱাৰ পিছত আপোনালোকে ইয়াৰ যোগেদি বিভিন্ন ধৰণৰ কাম আপোনালোকে কৰি থাকিব পাৰিব। ইয়াৰ পাছতে হ'ব আপোনালোকে অনলাইন খাজানাৰ কাৰণে এটা ৰেজিষ্ট্ৰেশ্যন। এতিয়া আপোনালোকে চিটিজেন বুলি যিটো অপশ্যন আছে তাত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে যি ইউজাৰ নেম দিছিলে, যি পাছৱৰ্ড দিছিলে সেইটো দুটা ভৰাই ক্লিক কৰি দিব। ক্লিক কৰি ইয়াত ক্লিক কৰি দিব। ব্লু টিক অহাৰ পাছতে চাইন ইন বুলি যিটো অপশ্যন আছে তাত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে লগ ইন হৈ যাব। আপোনালোকে ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব প্ৰথমতে। এই মেৰী পেঞ্চন প্ৰমাণ যিটো ৱেবছাইট সেই ৱেবছাইটটোত আপোনালোকে প্ৰথমতে ৰেজিষ্ট্ৰেশ্যনটো কৰিলেহে লগ ইন হ'ব। আৰু যদি কেনেবাকৈ পাছৱৰ্ড পাহৰিছে আপোনালোকে ফৰগট পাছৱৰ্ডত ক্লিক কৰি আপোনালোকে যিটো পাছৱৰ্ডটো ৰিকভাৰ কৰিব পাৰে। এইখিনি আপোনালোকে কৰি ল'ব। কৰি লোৱাৰ পাছত চাইন ইন বুলি যেতিয়া ক্লিক কৰি দিব, ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকক এটা আধাৰ কাৰ্ডৰ নাম্বাৰটো মাৰিবলৈ আহিব। আধাৰ কাৰ্ডৰ নাম্বাৰটো ভৰাই আপোনালোকে নেক্সট কৰি দিয়াৰ লগে লগে আপোনালোকৰ আধাৰ কাৰ্ডৰ পৰা গোটেই ডিটেইলছ আপোনালোকৰ নাম, ডেট অফ বাৰ্থটো আহি যাব। আহি যোৱাৰ লগে লগে মই সেইখন স্কিপ কৰি দিছোঁ। আধাৰ কাৰ্ডৰ নাম্বাৰ মাৰি দিয়াখন অহাৰ লগে লগে আপোনালোকে 3টা এপ্লিকেশ্যন টাইপ দেখিব। 4টা নিউ ৰেজিষ্ট্ৰেশ্যন, খাজানা পে'মেণ্ট, ডাউনলোড খাজানা ৰিচিপ্ট, মিছন বসুন্ধৰা 2.0 পাট্টা পে'মেণ্ট। ইয়াত প্ৰথমতে নিউ ৰেজিষ্ট্ৰেশ্যন ক্লিক কৰিব লাগিব আপোনালোকে এপ্লিকেশ্যনটো। ক্লিক কৰি দিয়াৰ লগে লগে ফাইনেলি ছাকচেছফুলি ছাবমিট বুলি আহিব। ইয়াত আপোনালোকে ছাকচেছফুলি ছাবমিট হোৱাৰ পাছত যেতিয়া আধাৰ কাৰ্ড দি ছাকচেছফুলি ছাবমিট হ'ব তেতিয়া আপোনালোকে কি কৰিব লাগিব, ইয়াত প্ৰথমতে আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টটো নিজৰ ডিষ্ট্ৰিক্ট আপোনালোকে চিলেক্ট কৰিব লাগিব। আপোনালোকে নিজৰ ডিষ্ট্ৰিক্ট চিলেক্ট কৰাৰ পাছত আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টৰ আপোনালোকে কোন চাৰ্কলৰ অন্তৰ্গত আপোনালোকৰ গাঁওখন সেই চাৰ্কলটো আপোনালোকে ইয়াত দিব লাগিব। এনেদৰে দিয়াৰ পাছত ৰুৰেল নে আৰ্বান এইটো আপোনালোকে চিলেক্ট কৰিব লাগিব। চিলেক্ট কৰাৰ লগে লগে ইয়াত আহি যাব গাঁওবোৰৰ নাম। এনেদৰে দেখিছেনে, আৰ্বান কৰি দিলে গাঁওবোৰৰ নাম আহিব, ৰুৰেল কৰি দিলে গাঁওবোৰৰ নাম। তাৰপিছত আপোনালোকৰ গাঁৱৰ প্ৰথম আখৰটো আপোনালোকে ইয়াত দিলেও আপোনালোকে নামটো চাৰ্চ কৰি ল'ব পাৰিব। নহ'লে আপোনালোকে এইডাল যি পইণ্টাৰডাল আপোনালোকে ওপৰডাল কৰিলেও আপোনালোকে চেঞ্জ কৰিব পাৰিব। মই আপোনালোকক নিজৰ গাঁওখন চিলেক্ট কৰি দেখুৱাইছোঁ। তাৰপিছত আপোনালোকে মাটিৰ যি খেয়াজী মাটি নে কি এইটো আপোনালোকে
সিলেক্ট কৰিব লাগিব তাৰপিছত আপোনালোকে পটা নাম্বাৰটো ভৰাব লাগিব পটা নাম্বাৰটো ভৰাৰ লগে লগে ইয়াত পটাদাৰৰ নামটো আহি যাব কেইবাজনো পটাদাৰ থাকিলে নামটো আহি যাব কোনজন পটাদাৰ হয় আপোনালোকে সিলেক্ট কৰি ল'ব তাৰপিছত তাৰ ঠিক তলতে আছে এড লেণ্ড ডিটেইলছ তাতে ক্লিক কৰি দিয়াৰ লগে লগে তলত আপোনালোকৰ পটাদাৰৰ নামটোৱে পটা নাম্বাৰটো আহি যাব আহি যোৱাৰ পাছত আপোনালোকে ইয়াত নেক্সট কৰি দিব নেক্সট কৰাৰ পাছত অ'কে কৰিব লাগিব অ'কে কৰি দিয়ে আপোনালোকে এপ্লিকেশ্যনটো ফিল আপ কৰিব লাগিব ইয়াত সকলো ফিল আপ হৈয়ে থাকে আপোনালোকে নিজে একো কৰিব নালাগে মাত্ৰ নিজে কি কৰিব লাগিব যিজন পটাদাৰৰ নামটো আছে নেম অফ দ্য পটাদাৰ তাত ইংৰাজীত লিখা আছে আপোনালোকে অসমীয়াত লিখিব লাগিব জেণ্ডাৰ চিলেক্ট হৈ থাকিব আৰু পটাদাৰৰ যিজন পিতৃৰ নামটো ইয়াত ইংৰাজীত লিখা থাকিব আপোনালোকে অসমীয়াত লিখিব লাগিব অসমীয়াত লিখিবলৈ হ'লে আপোনালোকে যদি মোবাইলত আছে অসমীয়া কীবৰ্ড ইউজ কৰিব পাৰিব বা কীবৰ্ড অট'মেটিক আহিয়ে যায় আৰু যদি আপোনালোকে কম্পিউটাৰত বা লেপটপত আপোনালোকে এই কামটো কৰি আছে তেতিয়াহ'লে তাত এটা ভাৰ্চুৱেল যিটো অসমীয়াৰ যিখন কীবৰ্ড সেই কীবৰ্ড এখন স্ক্ৰীণতে আহি যাব আপোনালোকে মাউচৰ সহায়ত নিজৰ নামটো আপোনালোকে ইয়াত চিলেক্ট কৰিব পাৰিব দেখিছেনে এনেধৰণে আহি যাব ডিটেইলছটো যুক্তাক্ষৰ বা আদি কৰি সকলো দিব পাৰিব নাম্বাৰ দিব পাৰিব সকলো ডিটেইলছ ধুনীয়াকৈ দিব পাৰিব আপোনালোকে কোনো অসুবিধা নহয় ইয়াত সেয়েহে আপোনালোকে যেতিয়া ইয়াত অসমীয়া নামটো লিখিব পাৰিব তেতিয়া কোনো ধৰণৰ অসুবিধাত নপৰে আৰু অসমীয়া কীবৰ্ড থাকিলে আপোনালোকে অসমীয়াটো লিখি ল'ব পাৰে একো অসুবিধা নাই তাৰপিছত আপোনালোকে নেক্সট কৰি দিয়াৰ পাছতে যেতিয়া অসমীয়া নাম দুটা ভৰাই নেক্সট কৰিব তেতিয়া আপোনালোকৰ লাষ্ট খাজানা ৰচিদ যিটো আছে সেইটো আপোনালোকে ইয়াত দিব লাগিব কিন্তু সেইটো PDF ফৰ্মেটত দিব লাগিব 2 MBৰ তলত হ'ব লাগিব বুলি কৈছে যোৱা বছৰ যিটো খাজানা ৰচিদ দিলে বা আজিৰ পৰা 5 বছৰ আগতে যদি খাজানা ৰচিদ দিছে যিটো লাষ্ট খাজানা দিছিলে সেই ৰিচিপ্টটো আপোনালোকে PDF বনাই ল'ব এডব PDF ৰিডাৰ বুলি এটা এপ পাই প্লে ষ্টৰত গৈ ডাউনলোড কৰি আপোনালোকে সেইটোৰ যোগেদি যদি যিটো PDF বনায় তেতিয়াহ'লে 2 MBৰ তলতে থাকিব বেলেগ এপ ইউজ কৰিলে সাধাৰণতে 2 MBতকৈ ওপৰত থাকে গতিকে সেইটো আপোনালোকে ইউজ কৰিব পাৰে তাৰপিছত আপোনালোকে ব্ৰাউজ বুলি যিটো অপশ্যন আছে তাত ক্লিক কৰি আপোনালোকে ফাইল যিটো য'ত PDFটো ছেভ কৰি ৰাখিছে সেই লোকেশ্যনটোত আপোনালোকে বিচাৰি PDFটো বিচাৰি ল'ব বিচাৰি আপোনালোকে PDFটো ইয়াত অপেন কৰি দিব দিয়াৰ লগে লগে আপোনালোকৰ PDFটো ইয়াত আপলোড হৈ যাব আপলোড কিন্তু কৰিব লাগিব খাজানা ৰচিদটো লাষ্ট খাজানা ৰচিদ যদি হেৰাইছে তেতিয়াহ'লে আপোনালোকে মোজাদাৰৰ পৰা ডুপ্লিকেট ৰিচিপ্ট এটা হ'লেও ফটো মাৰি হ'লেও আনিবই লাগিব তাৰপিছত আপোনালোকে আপলোড কৰাৰ পাছত নেক্সট কৰিব লাগিব নেক্সট কৰি ইয়াত অ'কে অপশ্যনটো আছে যে অ'কে কৰি দিব লাগিব কৰি দিয়াৰ লগে লগে অলপ দেৰি এনেদৰে চাৰ্কুলটো ঘূৰি থাকিব তাৰপিছত আপোনালোকে ডকুমেণ্ট এডেড ছাকচেছফুলি বুলি আহিব তাত অ'কে কৰি দিব অ'কে কৰি দিয়াৰ লগে লগে নেক্সট পেজলৈ গুচি যাব নেক্সট পেজত আপোনালোকৰ কি থাকিব আপোনালোকৰ গাঁওখনৰ নাম থাকিব লেণ্ড ডিটেইলছ থাকিব পটা নম্বৰ থাকিব পটাদাৰ নম্বৰ থাকিব চাৰ্কুল নাম্বাৰ থাকিব চাৰ্কুল নেম থাকিব ডিষ্ট্ৰিক্ট নেম থাকিব এইখিনি থাকিব আপোনালোকে এবাৰ চাই ল'ব চাই লৈ আই হিয়াৰ বাই ডিক্লেয়াৰ ডেট আই হেড ৰিড অল টাৰ্মছ এণ্ড কণ্ডিশ্যনছ এইটোত যিটো অপশ্যন আছে তাত আপোনালোকে ক্লিক কৰি নেক্সট কৰি দিব নহ'লে আপোনালোকে যিটো ফটো আপলোড কৰিলে যিটো খাজানা ৰচিদ সেইটো আপোনালোকে এবাৰ চাই ল'ব পাৰে এনেধৰণে শুদ্ধকৈ আপলোড হৈছে নে নাই এবাৰ চেক কৰি ল'ব পাৰে তাৰপিছত আপোনালোকে ইয়াত ক্লিক কৰি ফিনিছ বুলি যিটো অপশ্যন আছে ফিনিছ অপশ্যনত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পাছত অ'কে কৰিব লাগিব অ'কে কৰি দিব অ'কে কৰি দিয়াৰ লগে লগে আপোনালোকৰ যি খাজানা ৰচিদৰ যি পে'মেণ্টৰ ৰিচিপ্ট সেই ৰিচিপ্টৰ কাৰণে এটা 10 টকা দিব লাগিব আপোনালোকে ৰেজিষ্ট্ৰেশ্যনৰ বাবদ সেই 10 টকাটো আপোনালোকে পে'মেণ্ট গেটৱে বা ইণ্টাৰনেট বেংকিং এই দুটা অপশ্যনৰ যোগেদি দিব পাৰে আপোনালোকে যদি UPI অৰ্থাৎ পে'টিএম গুগল পে' ফোনপে' আপোনালোকে ইউজ কৰি ইয়াত দিব পাৰিব আপোনালোকে স্কেন কৰি দিব পাৰিব আপোনালোকে ফোন পে' বা গুগল পে' কৰিবলৈ হ'লে পে'মেণ্ট গেটৱে ক্লিক কৰিব ক্লিক কৰি ইয়াত 3টা বেংকৰ অপশ্যন আহিব 3টা বেংকৰ ভিতৰত যিকোনো এটা বেংক দিলে হ'ব ইয়াত থকা বেংককেইটা আপোনালোকৰ একাউণ্ট নাথাকিলেও হ'ব এইটো মানে বেংক চিলেকশ্যনটো হৈছে সেইটো চৰকাৰৰ বেংক যাৰ বেংক আছে সেইটো মানে কানাড়া বেংক PG গভৰ্ণমেণ্টৰ বেংক এইটো গভৰ্ণমেণ্টৰ সেইটো বেংকত আপোনালোকে ডিপ'জিট কৰিছে আপোনালোকৰ বেংক কানাড়া বা HDFC এক্সিছ এইখিনি আপোনালোকৰ নহ'লেও হ'ব আপোনালোকে যিকোনো বেংকৰ পৰাই দিব পাৰিব ইয়াত চিলেক্ট কৰিব মই কানাড়া বেংকটো চিলেক্ট কৰিছোঁ চিলেক্ট কৰি এগ্ৰি বুলি যিটো অপশ্যন আছে সেই এগ্ৰি অপশ্যনটোত আপোনালোকে ক্লিক কৰিব লাগিব ক্লিক কৰি আপোনালোকে প্ৰচিড ফৰ পে'মেণ্ট বুলি যিটো অপশ্যন আছে তাত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ GRN নাম্বাৰ এটা জেনেৰেট হ'ব এইটো আপোনালোকে ছেভ কৰি ৰাখিব ফিউচাৰ ৰেফাৰেঞ্চৰ কাৰণে ফটো মাৰি থৈ দিব স্ক্ৰীনশ্বট ৰাখি থ'ব পাৰে আৰু ইয়াত লিখাই আছে নোট ডাউন ইয়ৰ GRN নাম্বাৰ ফৰ ফিউচাৰ ৰেফাৰেঞ্চ যদি কেনেবাকৈ পে'মেণ্টটো দিয়াৰ পিছত পে'মেণ্টটো ফচি যায় তেতিয়াহ'লে আপোনালোকে GRN নাম্বাৰৰ যোগেদি পে'মেণ্টটো আপোনালোকে ৰিভাৰ্ট কৰিব পাৰিব বা বেংকত গৈ এপ্ৰ'চ কৰিব পাৰিব কিবা কাৰণত যদি হৈ যায় সেইকাৰণে GRN নাম্বাৰটো খুব প্ৰয়োজনীয় অ'কে কৰি দিয়াৰ পাছত আপোনালোকে যিটো পে'মেণ্ট অপশ্যন সেই পে'মেণ্ট গেটৱেটোলৈ গুচি যাব দেখিছেনে ইয়াত আপোনালোকে পে' নেম পটাদাৰজনৰ নাম ওলাব ডেটটো ওলাব টাইমটো ওলাব GRN নাম্বাৰ ওলাব ডিপাৰ্টমেণ্টটো ওলাইছে দেখিছেনে
ৰিচিপ্ট টাইপ তাৰ পাছত এষ্টাব্লিছমেণ্ট চাৰ্জ এইটো নাই ইয়াত মাত্ৰ ইয়াত এমাউণ্ট এটা লাগিব 10 টকাৰ ইয়াত আপোনালোকে ষ্টে অন পেজ বা লিভ অন পেজ কৰিব পাৰে ইয়াত আপোনালোকে অ'কে কৰি দিব কৰি দিয়াৰ লগে লগে আপোনালোকে ইয়াত দেখিছেনে কাৰ্ড আপোনালোকে পে'মেণ্টটো কৰিব পাৰিব কাৰ্ডৰ যোগেদি কৰিব পাৰিব ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ডৰ যোগেদি কৰিব পাৰিব UPI অৰ্থাৎ গুগল পে' ইয়াত নাম্বাৰটো মাৰি পেলাই UPI যিটো UPI নাম্বাৰ সেইটো মাৰি পেলাই আপোনালোকে পে'মেণ্টটো কৰিব পাৰিব ইয়াত UPI নাম্বাৰটো মৰাৰ লগে লগে আপোনালোকৰ UPI লৈ এটা মেছেজ যাব তাত গৈ আপোনালোকে পে'মেণ্ট কৰিব পাৰিব ইয়াত আপোনালোকে QR কোড জেনেৰেট কৰি আপোনালোকৰ মোবাইলত গুগল পে' অন কৰি স্কেন কৰি পেলাই দিব পাৰিব নেট বেংকিঙৰ যোগেদি দিব পাৰিব মই ইয়াত QR কোড দি স্কেন কৰি পেলাই দিম ক্লিক কৰি দিলোঁ ক্লিক কৰি দিয়াৰ পাছতে মই পে'মেণ্টটো QR কোড আহি গ'ল QR কোডটোত মই স্কেন কৰি পে'মেণ্টটো কৰি দিয়াৰ পাছত এনেদৰে ৰিচিপ্ট আহিছে ইয়াত গেট একনলেজমেণ্ট বুলি যিটো অপশ্যন আছে তাত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ যিটো ৰিচিপ্ট আছে সেই ৰিচিপ্টটো আপোনালোকে ইয়াত ডাউনলোড হৈ যাব আৰু আপোনালোকে সেইটো ছেভ কৰি ৰাখিব পাৰিব ইয়াত কৈছে যে 15 দিনৰ ভিতৰত আপোনালোকৰ এপ্লিকেশ্যনটো চৰকাৰে মানে তাত অফিচে চাব চাই পেলাই আপোনালোকৰ মোবাইললৈ এটা মেছেজ পঠিয়াই দিব সেই মেছেজটো অহাৰ লগে লগে আপোনালোকে যিটো আপোনালোকৰ খাজনা সেই খাজনাটো আপোনালোকে দিব পাৰিব অৰ্থাৎ এতিয়া আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিলে মাটিৰ যিটো খাজনা ৰচিদ দিলে পাতা নাম্বাৰ দিলে সেইটো দিয়াৰ লগে লগে চাৰ্কুল অফিচত সেইটো কেলকুলেশ্যন হ'ব আপোনালোকৰ মৌজাদাৰ কাৰ্যালয়ৰ যোগেদি আপোনালোকৰ কেলকুলেশ্যন হ'ব আপোনালোকে কিমান খাজনা দিব লাগিব কি কথা সেইটো হোৱাৰ পাছত আপোনালোকৰ মোবাইলত এটা মেছেজ যাব মেছেজটো এটা লিংক থাকিব লিংকটোত গৈ আপোনালোকে পে'মেণ্টটো কৰিব পাৰিব নহ'লে আপোনালোকে এই যিটো ৱেবছাইট আছে এই ৱেবছাইটটোত আহিও আপোনালোকে খাজানা পে'মেণ্ট বুলি এটা অপশ্যন পাব খাজানাত আপোনালোকে ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে যিটো খাজানা পে'মেণ্ট অপশ্যন পাব বা আপোনালোকে যিটো লগ ইন কৰাৰ লগে লগে আপোনালোকৰ একাউণ্টত পে'মেণ্টৰ অপশ্যনটো আহিয়ে যাব সেইটো মই দেখুৱাই দিম এতিয়ালৈকে অহা নাই মোৰ যেতিয়া আহে মই আকৌ এটা ভিডিঅ' বনাই দিম আপোনালোকক তাৰপিছত আপোনালোকে তাত ক্লিক কৰি আপোনালোকে পে'মেণ্টটো কৰিব পাৰিব মেইন খাজানা যিটো হৈছে সেইটো এইটো হৈছে ৰেজিষ্ট্ৰেশ্যন প্ৰথম এই ৰেজিষ্ট্ৰেশ্যনটো এবাৰহে কৰিব লাগে ইয়াৰ পাছত আপোনালোকে প্ৰতি বছৰে ঘৰতে বহি মোবাইলৰ যোগেদি আপোনালোকে খাজনা ৰচিদটো সময়মতে পে' কৰি থাকিব পাৰিব তাৰ কাৰণে এইটো ৰেজিষ্ট্ৰেশ্যন হৈছে গতিকে এইটো দেখিছেনে আপোনালোকে অসমীয়াটো আপোনালোকে ৰিচিপ্টটো আপোনালোকে চাব পাৰিব মাত্ৰ 10 টকাহে দিব লাগে ৰেজিষ্ট্ৰেশ্যনটো গতিকে সকলোৱে ৰেজিষ্ট্ৰেশ্যন কৰাটো বাধ্যতামূলক কিয়নো এতিয়া আপোনালোকে গৈ মৌজাদাৰ অফিচলৈ গৈ আপোনালোকে যি খাজানা দিয়া নিয়ম সেই নিয়মটো বৰ্তমান বন্ধ হৈ গৈছে যি মিছন বসুন্ধৰা 3.0 আহিলে কালিৰে পৰা ইয়াৰ লগে লগে আপোনালোকৰ এই যিটো খাজানা দিয়াৰ প্ৰক্ৰিয়া সেইটো অনলাইন হৈ গৈছে আৰু 15 দিনৰ ভিতৰত আপোনালোকৰ মোবাইললৈ এটা মেছেজ আহিব মেছেজটোত আপোনালোকৰ খাজানাৰ ডিটেইলছটো আপোনালোকৰ ইয়াত লিখা থাকিব এতিয়া আপোনালোকে ৰিচিপ্টটো প্ৰিণ্ট কৰি ল'ব পাৰে যদি প্ৰিণ্ট নাই আপোনালোকে ইয়াত এনেদৰে ছেভ কৰি ৰাখিব পাৰে ছেভ কৰি ৰাখিব তাৰপিছত আপোনালোকে এইটো পেজটো কাটি দিব পাৰে কাটি আপোনালোকে পুনৰ সেৱা ক্ষেত্ৰত আপোনালোকে লগ ইন কৰি ল'ব লগ ইন কৰাৰ পাছতে আপোনালোকে এটা অপশ্যন পাব ট্ৰেক ইয়ৰ এপ্লিকেশ্যন বুলি এটা অপশ্যন পাব আপোনালোকে সেইটো আপোনালোকে ছেভ কৰি দিলে ছেভ কৰি দিয়াৰ পিছত আপোনালোকৰ কোনো কাম নাথাকে দেখিছেনে মাই ট্ৰেনজেকশ্যনত আপোনালোকে গ'লে আপোনালোকে গোটেই এপ্লিকেশ্যনৰ ডিটেইলছটো আপোনালোকে পাই যাব যি খাজানা ৰচিদৰ কাৰণে কৰিছিলে ইয়াত কণ্টিনিউ ট্ৰেক অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব ইয়াত আপোনালোকে ক্লিক কৰি দিয়াৰ লগে লগে পুনৰ গুচি যাব ট্ৰেকৰ কাৰণে ইয়াত আপোনালোকে ওলাই যাব বস্তুটো মই দেখুৱাই দিছোঁ আপোনালোকক ট্ৰেক কৰিলে এনেদৰে আহিব এতিয়া প্ৰথম RTPS নাম্বাৰটো আহিব যোৰহাট আহিছে দেখিছেনে ভিলেজ নেম আহিছে পাতা নাম্বাৰ আহিছে পাতাদাৰ নাম্বাৰ আহিছে এপ্লিকেশ্যন ষ্টেটাছ লাটমণ্ডলৰ ওচৰত পেণ্ডিং হৈ আছে মৌজাদাৰৰ ওচৰত লাটমণ্ডলে মৌজাদাৰলৈ পঠিয়াব মৌজাদাৰে গোটেই কেলকুলেশ্যন কৰিব আপোনালোকৰ যিটো খাজনা বিলটো তাৰপিছত পুনৰ লাটমণ্ডললৈ দিব লাটমণ্ডলে এপ্ৰুভ কৰি দিয়াৰ লগে লগে আপোনালোকে ইয়াত ডিউ এমাউণ্ট বুলি যিটো অপশ্যন আছে তাত আপোনালোকে ক্লিক কৰি দিব তাৰপিছত ছাইডতে পে'মেণ্ট ষ্টেটাছত পে' বুলি আহিব পে'ত আপোনালোকে ক্লিক কৰিব লাগিব পে'ত আপোনালোকে যেতিয়া ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে সেইটো পে'মেণ্টটো গুগল পে' হওক বা UPI যেনেকৈ ধৰণে এতিয়া পে'মেণ্ট কৰিছিলে একেধৰণে আপোনালোকে পে'মেণ্টটো কৰিব পাৰিব লগতে কেনেদৰে ট্ৰেক কৰে তাৰ এটা ভিডিঅ' মই দিবলৈ চেষ্টা কৰিম গতিকে এয়াই আছিল আজি ভিডিঅ' যদি ভিডিঅ'টো ভাল পালে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ধন্যবাদ